কি খবৰ বন্ধুসকল আশা কৰো আপোনালোক সকলো কুশলে আছে দেওবৰীয়া আগৰ বন্ধটোত আপোনালোকক লগ দিব নোৱাৰিলো তাৰ বাবে মোক ক্ষমা কৰিব মোৰ কিছু শাৰীৰিক অসুস্থতা আৰু বিশেষ ব্যস্ততাৰ বাবে আপোনালোকৰ লগত কথা পতাৰ পৰা বিৰত থাকিবলগীয়া হ'ল পলমকৈ হলেও আপোনালোকক পোহৰৰ উৎসৱ দীপাৱলীৰ শুভকামনা জনালো ইতিমধ্যে দীপাৱলী পাৰ হৈ গৈছে যেহেতু এইটো ভিডিঅ'ত মই দীপাৱলীৰ কিছুমান সৰু সৰু ক্লিপছ আপোনালোকলৈ আগবঢ়াম পুনৰবাৰ বন্ধৰ সুৰুঙা এটা লৈ আপোনালোকৰ লগত কথা পাতিবলৈ মন গ'ল শুই আছিলো ভাবিলো আপোনালোকৰ লগত কথা পাতো আপোনালোকলৈ মনত পৰিল কাৰণ আপোনালোকৰ লগত মোৰ এনেকুৱা এটা আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছে যে আপোনালোকৰ লগত কথা নপতাকৈ থাকিব নোৱাৰা হলো আপোনালোকৰ লগত কথা পাতিলে আপোনালোকৰ লগত ভাৱৰ আদান প্ৰদান কৰিলে মই খুবেই মানসিক তৃপ্তি এটা লাভ কৰোঁ আৰু সুখী হওঁ আপোনালোক ভালে থাকক মই আজিৰ ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিবলৈ বিচাৰিছো তোমালোকৰ প্ৰশ্ন আৰু মোৰ উত্তৰ মোৰ পৰিয়ালৰ অন্তৰ্ভুক্ত বিশেষ তিনিজনে মোক প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ মই আজি এই ভিডিঅ'টো দিব বিচাৰিছো আৰু যিসকলে মোক মন্তব্য কৰি আছে বা মোক অনুপ্ৰাণিত কৰি আছে তেওঁলোকলৈ ধন্যবাদ জনাইছো আৰু যিসকল মোৰ পৰিয়ালৰ অন্তৰ্ভুক্ত হৈ আছে মোক আপোনালোকৰ লগত একাত্ম কৰি ৰাখিছে তেওঁলোককো মই বিশেষভাৱে ধন্যবাদ জনাইছো প্ৰথম আহো অহিমা আহমেদৰ প্ৰশ্নটো এক মাহৰ আগতে দিয়া প্ৰশ্ন এতিয়াহে ল'ব পাৰিছো অহিমা মোক ক্ষমা কৰিবা প্ৰীতিবা আপুনি হয়তো মোক চিনি নাপাব মই আপোনাক পাওঁ কিয়নো আপুনি মোৰ কলেজৰ সিনিয়ৰ আছিল সেই সময়ৰ দৰে আজিও আপুনি আমাক অনুপ্ৰাণিত কৰি আহিছে আপুনি এটা ভিডিঅ' দিবচোন কেনেকৈ কলেজ শিক্ষকৰ বাবে একাডেমিক্সৰ লগতে অন্যান্য কামবোৰ কৰিব লাগে যিহেতু আপোনাৰ অভিজ্ঞতা আছে গতিকে একেবাৰে নেট স্লেটৰ পৰা আৰম্ভ কৰি ইন্টাৰভিউ দিনটোলৈকে নিজে কেনেকৈ প্ৰস্তুত কৰিছিলে ইন্টাৰভিউ দিনটোৰ অভিজ্ঞতা সকলোখিনি বৰ্ণনাই এদিন ভিডিঅ' বনাই দিবচোন এই ক্ষেত্ৰত আগ্ৰহীসকলৰ বৰ সুবিধা হ'ব ধন্যবাদ অহিমা মই আৰু এটা প্ৰশ্ন লৈছো একে ধৰণৰ প্ৰশ্ন হেতু কৰিছে বি বৰুৱা কলেজৰ অংকিত আৰু কলিতাই বা প্ৰথমেই মোৰ নমস্কাৰ গ্ৰহণ কৰিব আপুনি যে ইমান ধুনীয়াকে কথাবোৰ কয় বিৰাটেই ভাল লাগে এতিয়া আহু মূল কথালৈ আপোনাৰ দৰে এগৰাকী প্ৰফেসৰ হ'বৰ বাবে কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব কি পঢ়িব লাগিব কি এক্সাম দিব লাগিব কোনবোৰ পঢ়িলে বেছি ভাল হ'ব অলপমান ডিটেইলছত ক'বচোন এটা ভিডিঅ' বনাই মোৰো ইংলিছ ডিপাৰ্টমেণ্টৰ প্ৰফেসৰ হোৱাৰ সপোন আছে পূৰণ কৰিব পাৰোনে নাই নাজানো কিন্তু চেষ্টা কৰিম আশীৰ্বাদ কৰিব অহিমা আৰু অংকিত তোমালোকৰ আশাবিলাকে মোকে বেছি ভাল লগাইছে কাৰণ এনেধৰণে যে এটা আশা কৰিছা ইচ্ছা থাকিলে ইচ্ছা এটা মহৎ শক্তি ইচ্ছাই মানুহক বহুত দূৰ আগুৱাই লৈ যাব পাৰে আৰু তোমালোকৰ যেহেতু ইচ্ছা আছে মই ভাবিছো ভগৱানে তোমালোকৰ ভাল কৰিব আৰু পোন প্ৰথমে মই তোমালোকক ক'ব বিচাৰিছো যে তোমালোকে নিজকে প্ৰস্তুত কেনেদৰে কৰিব লাগিব যেহেতু অহিমাই হয়তো এতিয়া ডিগ্ৰী পাছ কৰিলে চাগে তাই মোৰ জুনিয়ৰ আছিল হয়তো মই পাহৰিছো ফটোখন দিলে তাই মই চিনি পাম অহিমা মোৰ মনত পৰিছে এতিয়া অলপ অহিমা হয় মোৰ জুনিয়ৰ আছিল তাই হয়তো এমএ কৰিলে আৰু ইফালে অংকিতে কি কৰি আছে বিএ কৰি আছে ইংৰাজীত অনাৰ্স লৈ গতিকে অহিমাটো অসমীয়াৰে হ'ব চাগে গতিকে মই এটা কথাই কওঁ তোমালোকে প্ৰথমতে তোমালোকৰ কেৰিয়াৰটো বিশেষ কলেজ শিক্ষকৰ বাবে কেৰিয়াৰটো বিশেষভাৱে মানে জৰুৰী মানে প্ৰথম অৱস্থাৰ পৰা প্ৰাৰম্ভিক অৱস্থাৰ পৰা তোমাৰ বিশ্ববিদ্যালয় পৰ্যায়লৈকে এটা নিৰ্ধাৰিত নীতি অনুসাৰে তেওঁলোকে পৰীক্ষাবোৰ পাতে আৰু মাজতে ভাইভাৰ প্ৰসংগটো আহিছিল এতিয়া ভাইভাটো হয়তো উঠাইছে মই বৰ ভালদৰে নাজানিম দেই এতিয়াৰ হেৰিটো ভাইভাটো উঠাইছে আমাৰ দিনত ভাইভা নাছিল ডাইৰেক্ট কেৰিয়াৰ জৰিয়তে আহিবলগীয়া হৈছিল গতিকে মেট্ৰিকৰ পৰা এটা পাৰ্চেন্টেজ হাই সেকেন্ডাৰীৰ পৰা এটা পাৰ্চেন্টেজ ডিগ্ৰীৰ পৰা এটা পাৰ্চেন্টেজ আৰু এমএৰ পৰা এটা পাৰ্চেন্টেজ এমফিলৰ মাৰ্কছ আৰু তাৰ উপৰিও ISSN ISBN নট আৰ্টিকল পাব্লিছ কৰা ISSN ISBN বুকত তাৰ উপৰিও তোমাৰ টিচিং এক্সপিৰিয়েন্সত থাকে আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা থাকে আৰু আজিকালি ISSN ISBNৰ লগতে UGC কেয়াৰলিষ্ট আৰু স্কপাছ আৰু ইনডেক্স ফেক্টৰৰ কথাখিনিও আহি পৰিছে যিখিনি তোমালোকে লাহে লাহে গম পাবা অহিমাই হয়তো গম পাইছা আৰু অংকিতা লাহে লাহে গম পাবা গতিকে নিজকে তেনেকে প্ৰস্তুত কৰিব লাগিব প্ৰথমতে ডিগ্ৰী ৰিজাল্টটো ভাল কৰা one step then another প্ৰথমতে এটা ষ্টেপ ডিগ্ৰী ৰিজাল্টটো খুব ভাল কৰা সুখ্যাতিৰে পাস কৰি ওলোৱা তাৰ পিছত এমএৰ সময়খিনিত বিষয়গত জ্ঞানৰ উপৰিও বাকিখিনি ক্ষেত্ৰতো আগবঢ়াই লৈ যোৱা হেতু একো সমস্যা নকৰে তাৰ লগে লগে আনুষংগিক গ্ৰন্থসমূহ বিষয়গতৰ উপৰিও তাৰ লগত জড়িত আনুষংগিক গ্ৰন্থসমূহৰো সহায় লোৱা খুব লাইব্ৰেৰী ব্যৱহাৰ কৰা মই নিজে ব্যক্তিগতভাৱে
গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী মোৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ লাইব্ৰেৰীৰ সহায় লৈছিলোঁ গ্ৰন্থবিলাকৰ মাজত সোমাই পৰিছিলোঁ তেনেদৰে গতানুগতিক অধ্যয়ন বৰ বেছি যে কিবা এটা পঢ়িছিলোঁ সেইটো নহয় তেনেকৈ অধ্যয়ন কৰিছিলোঁ আৰু প্ৰথমতে মই আমি নাজানিছিলোঁ এতিয়া ল'ৰা ছোৱালীবোৰ বহুত মানে জনা হৈছে আমি নাজানিছিলোঁ যে MA পাছ কৰাৰ পিছতহে নেট স্লেট দিব লাগে এনেকৈ বুলিয়ে ভাবিছিলোঁ কিন্তু পিছত গম পালোঁ যে তাৰ আগতেও দিব পাৰি গতিকে লাষ্ট চেম থকাৰ আগে আগে আমি নেট আৰু স্লেটৰ বাবে মই আৰু মোৰ লগৰ কেইজনমান বন্ধু আমি একেলগে প্ৰায়খিনিয়ে মানে আৰু এনেকৈ এপ্লাই কৰিছিলোঁ প্ৰথমতে স্লেট পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু তাৰপিছত নেট তাৰপিছত লাহেকৈ কি হ'ল MPhil কৰিলোঁ তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত MPhil PhD নটিফিকেশ্যন ওলোৱা নাছিল মই ৰৈ থাকিব বিচৰা নাছিলোঁ গতিকে মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ ষ্টাডিজত MPhilৰ যেতিয়া মানে এডভাৰটাইজ ওলাইছিল মই তাত এপ্লাই কৰিছিলোঁ আৰু তাৰ শংকৰদেৱ ষ্টাডিজ বিশেষকৈ শংকৰদেৱ অধ্যয়ন বিভাগ আৰু মোৰ এটা শংকৰদেৱৰ প্ৰতি আগৰ পৰাই এটা আগ্ৰহ আছিল আৰু মই বিশেষভাৱে বৰগীতৰ লগত জড়িত গতিকে মই খুব ভাল পাইছিলোঁ সেই বিষয়টোত অধ্যয়ন কৰাৰ সুযোগ পায় আৰু কিন্তু মোৰ ক্ষেত্ৰত এটা সমস্যা হৈছিল যে মাধ্যমটো ইংৰাজী আছিল গতিকে মই ভাবিলোঁ ইংৰাজীক আৰু অলপ মোৰ ইংৰাজীক ভাল কৰাৰ আৰু এটা সুযোগনো মই কিয় নলওঁ গতিকে ঘৰৰ পৰামৰ্শ আৰু মোৰ বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ কিছু পৰামৰ্শ মতে মই তাত মানে এপ্লাই কৰিলোঁ ৰিটেন টেষ্ট দিলোঁ তাৰপিছত ভাইভা দিলোঁ তাৰপিছত মই তাত MPhil কৰাৰ সুযোগ লাভ কৰিলোঁ আৰু সুখ্যাতিৰে MPhil পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ আৰু MPhil কোৰ্ছক কৰি থকাৰ পাছত যেতিয়া কোৰ্ছক কমপ্লিট হৈছিল তাৰপিছত মই ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত প্ৰায় 2 বছৰ কাল অধ্যাপনা কৰিছিলোঁ অধ্যাপনা কৰি থকাৰ সময়ত কিন্তু যেতিয়া চাকৰিবিলাকৰ এডভাৰটাইজ ওলাইছিল বিজ্ঞাপন ওলাইছিল তেতিয়া সেই বিজ্ঞাপন ওলাওঁতে ভাবিছিলোঁ দিওঁ নে নিদিওঁ মই ইয়াৰ বাবে জানো যোগ্য PhDও লাগিব নেকি এনেকুৱা ধৰণৰ কিন্তু তেতিয়া কিন্তু বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে কিছু মানে প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰিছিলোঁ লিখিছিলোঁ তেনেদৰে যিখিনি প্ৰয়োজনীয় সেইখিনি কিন্তু গোটাই গৈছিলোঁ লিখিছিলোঁ তাৰপিছত এপ্লাই কৰিলোঁ বিভিন্ন ধৰণৰ মহাবিদ্যালয়ত এপ্লাই কৰিলোঁ অভিজ্ঞতা লাভ কৰিলোঁ আৰু মোৰ আটাইতকৈ দুখ লাগিল তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো CGPA চিষ্টেম সেই CGPA চিষ্টেমটো এতিয়াৰ সময়ত নাছিল মানে আমাৰ যদিও 8.8 বা 8.7 আছিল তথাপিও মানে তাৰ হেৰিটো পাৰ্চেণ্টেজটো অলপ কমি আছিল আৰু তাৰ উপৰিও মোৰ মেট্ৰিকৰ মাৰ্কছ বহুত ভাল ডিগ্ৰীৰ মাৰ্কছ ভাল MAৰ মাৰ্কছ ভাল কিন্তু হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰহে মেট্ৰিকত ডিষ্টিংশ্যন ছকনত লেটাৰ সেইটো লৈ মোৰ কোনো সমস্যা হোৱা নাছিল কিন্তু হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন লেটাৰ কাৰণ মই বিজ্ঞানৰ ছাত্ৰী আছিলোঁ বিজ্ঞানৰ পৰা মই ষ্ট্ৰীম চেঞ্জ কৰিছোঁ কাৰণ মই সেই সময়ত গুড ডিচিশ্যন মেকাৰ নাছিলোঁ কাৰণ মই কিহৰ মানুহ সেইটো চিনি পাওঁতে মোৰ অলপ পলম হৈছিল মোৰ এডভান্স মেথমেটিক্সত ভাল মাৰ্কছ মেথছত ভাল মাৰ্কছ ছায়েন্সত ভাল মাৰ্কছ দেখি মই ভাবিলোঁ যে মই বিজ্ঞানৰ ছাত্ৰী এইটো লাইনতে যাওঁ কিন্তু ক'ৰবাত যে নিজক হেৰুৱাইছিলোঁ সেই হেৰুৱাৰ মুহূৰ্তখিনি মোৰ এতিয়া খুবেই মানে মনত পেলাবলৈ মন নাযায় নিজক হেৰুৱাইছিলোঁ কবিতা ভাল পোৱা গান ভাল পোৱা ছোৱালীজনী ক'ত সোমাই গৈছিলোঁ এনেকুৱা কেতিয়াবা বোধ হয় তাৰপিছত যেতিয়া মই ফিজিক্স কেমেষ্ট্ৰি বা বায়'লজি জুলজিটো মই এপ্লাই কৰিছিলোঁ বায়'লজিটো এপ্লাই কৰিছিলোঁ কেমেষ্ট্ৰিটো ফিজিক্সত হয়তো নেপালোহেঁতেন কেমেষ্ট্ৰিটো মই কোনোবা এখন নহয় কোনোবা এখন কলেজত মই পঢ়াৰ সুযোগ লাভ কৰিলোঁহেঁতেন কিন্তু মই সেইটো কাম নকৰিলোঁ BSc কৰাৰ ইচ্ছা মোৰ নহ'ল মই ডাইৰেক্টলি ষ্ট্ৰীম চেঞ্জ কৰিলোঁ মই ভাবিলোঁ মই সাহিত্যৰে ছাত্ৰী গতিকে সাহিত্যৰ দিশলৈ মই যোৱাটো উচিত হ'ব মোৰ সেইটো সঠিক সিদ্ধান্ত আছিল বুলি মই বৰ্তমান সময়ত ভাবোঁ তাৰপিছত মই ইংৰাজী কটন মহাবিদ্যালয় আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ইংৰাজী আৰু অসমীয়াৰ বাবে মানে এপ্লাই কৰিলোঁ আৰু সৌভাগ্যক্ৰমে ইংৰাজীত মই কটন মহাবিদ্যালয়ত আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আগতীয়াকৈ হৈ গৈছিল এণ্ট্ৰেন্স টেষ্ট আৰু সেই বাছনি পৰীক্ষাত মই সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলোঁ আৰু তাত ক্লাছ কৰিবলৈ আৰম্ভ কৰি দিছিলোঁ আৰু ইমানেই সোমাই পৰিছিলোঁ তাৰ ছাৰ বাইদেউসকলৰ মানে কথা বতৰাৰ মাজত তেওঁলোকৰ আন্তৰিকতা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি থকা যি আত্মিকতা এইবিলাকৰ মাজত মানে মই সোমাই পৰি সেই সন্মোহনৰ পৰা মই মানে এতিয়াও মুক্ত হ'ব পৰা নাই গতিকে মই এই চেগতে মোৰ সেই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা জনাইছোঁ তাৰপাছত তেনেকৈ আৰম্ভ হৈ গ'ল হৈ যোৱাৰ পাছত আৰু 2015 চনত মই MA পাছ কৰিলোঁ আৰু 2016 চনত মই 16ৰ শেষৰ ফালে হয়তো 17ত মোৰ একেবাৰে ফাইনেল
হেৰিখন ওলাইছে নটিফিকেশ্যন ওলাইছে মই এমফিল কমপ্লিট কৰিলোঁ লগত মই ৰৈ থকা নাছিলোঁ মানে গেপ কৰা নাই আৰু তাৰপিছত এমফিল কমপ্লিট কৰিলোঁ আৰু কানৈ মহাবিদ্যালয়তো সেই সময়তে মানে কৌশকৰ পিছত মই প্ৰায় 2 বছৰ কাল অধ্যাপনা কৰিলোঁ তাৰপিছত তেনেকৈ বহুতখিনি অভিজ্ঞতা লাভ কৰিলোঁ আৰু ইণ্টাৰভিউত এপিয়াৰ হ'লোঁ 1-2ৰ কাৰণে ক'ৰবাত নাপাওঁ খুব দুখ লাগে তেতিয়া খুব বেয়া লাগে 1-2ৰ কাৰণে নাপাওঁ কিছুমানে কেতিয়াবা কিছুমানৰ মানে ক'ৰবাত এক পইণ্টত বেছি হৈ গুচি যায় এনেকুৱা আৰু তেনেকৈ কৰি মই শেষত বৰমা মহাবিদ্যালয় আৰু মই যিখন মহাবিদ্যালয়ত কৰি আছোঁ BSP মহাবিদ্যালয় সেই দুখনৰ ওচৰা-ওচৰি আছিল ইণ্টাৰভিউ সময় 2-4 দিনৰ ইফাল সিফাল আৰু দুইখন মহাবিদ্যালয়তে এটা জেনেৰেল পোষ্ট আছিল আৰু এটা এফালে OBC পোষ্ট আছিল তেনেকৈ দুইখন মহাবিদ্যালয়তে মই বৰমা আৰু BSP এই দুইখন মহাবিদ্যালয়তে মই সিলেক্ট হ'লোঁ তাৰপিছত সেই সময়ছোৱাতে আহিল মানে মোৰ আৰু এটা সংগ্ৰাম সেই সময়ছোৱাতে মোৰ বিয়া মানে ডেট ফিক্স হৈছিল গতিকে একদম লৰালৰিকে সোনকালে কোনখনত আগতীয়াকৈ কাম কৰি জইন কৰিব লাগে সেইটোৱে চিন্তা কৰি আছিলোঁ গতিকে পঢ়াৰ ক্ষেত্ৰত অসীমা আৰু অংকিতক মই এটাই কথা কওঁ ডেডিকেটলি পঢ়িব লাগে নিজৰ ডেডিকেশ্যন লেভেলটো থাকিব লাগে হাৰ্ড ৱৰ্কাৰ হ'ব লাগে কিন্তু এনেকুৱা ধৰণৰ নহয় যে তুমি বহুত কিবা কিবি বাদ দি তুমি হাৰ্ড ৱৰ্কিং কৰিবা হাৰ্ড ৱৰ্কিং মানে স্কিলফুলি ৱৰ্কিং কৰা তুমি কৌশলগতভাৱে পঢ়িব লাগিব বুজি পাইছানে কোনখিনি বস্তু তোমাৰ ইম্পৰ্টেণ্ট বা কোনখিনি কৰিলে তোমাৰ নিজৰ বিকাশ সাধন হ'ব সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট গতিকে তেনেধৰণে যদি অধ্যয়ন কৰা মানে খুটি নাটি মাৰি সকলোখিনি পঢ়া তেতিয়া অকল শিক্ষক লাইনটোতে নহয় বেলেগ লাইনতো তোমালোক সকলোৱে সফলতা অৰ্জন কৰিবা বুলি মই দৃঢ় বিশ্বাসী আৰু শিক্ষক হোৱাৰ কথা কৈছা অংকিত আৰু অসীমাৰ যিটো ধাৰণা তেওঁলোকৰ প্ৰশ্নৰ পৰা মই বুজি পাইছোঁ শিক্ষক হ'ব পৰাটো বৰ ডাঙৰ এটা পবিত্ৰ বৃত্তি শিক্ষকৰ লগত এখন সমাজ জড়িত হৈ থাকে গতিকে মই নিজে এজন শিক্ষক মই এই বৃত্তিটোত মই শিক্ষক হ'ব পাৰিছোঁ নে নাই নাজানো কিন্তু শিক্ষক হোৱাৰ কচৰত কৰি আছোঁ গতিকে শিক্ষক হ'বলৈ হ'লে প্ৰথম থাকিব লাগিব জ্ঞান আত্মসংযম আত্মদান আৰু সততা আৰু লোকক দিব পৰা ক্ষমতাটো এই বস্তুকেইটা এই গুণকেইটা আহৰণ কৰিব পাৰিলেহে প্ৰকৃত শিক্ষক হ'ব পাৰে শিক্ষক শ্ৰেণীৰ মাজত এইটো থকাটো আটাইতকৈ ডাঙৰ কথা আৰু কোনো ক্ষেত্ৰত ফাঁকি বা মিছাৰ আশ্ৰয় লোৱাটো শিক্ষকৰ গুণ নহয় এইখিনি মই শিক্ষক হিচাপে নিজে অনুভৱ কৰা বা নিজক গঢ়িবলৈ বিচাৰি থকা কিছুমান মানে দৃষ্টিভংগী সেইটো সকলোৰে হয়তো বেলেগ হ'ব পাৰে গতিকে অংকিত আৰু অসীমাক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভকামনা তোমালোকৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক তাৰ পিছৰটো প্ৰশ্ন ল'ব বিচাৰিছোঁ স্নেহা বৰাই কৰিছিল বা তোমাৰ ভিডিঅ' চাওঁ বহুত ভাল লাগে বা প্লিজ গ্ৰেজুৱেশ্যন কমপ্লিটৰ পাছত কি কৰিলে ভাল হয় তোমাৰ তাৰ ওপৰত এটা ভিডিঅ' দিবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা গ্ৰেজুৱেশ্যন কেনেদৰে কমপ্লিট কৰিলা সেইটো স্নেহা বেছি ইম্পৰ্টেণ্ট তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল তাৰপিছত তুমি কোনটো দিশত যাব বিচাৰিছা তুমি MA কৰিব বিচাৰিছা নে তুমি বেলেগ কিবা কৰিব বিচাৰিছা আৰু আজিকালি বিভিন্ন লাইন খোলা থাকে গতিকে আৰু বিশেষকৈ CBCSৰ যদি হয় তোমালোকৰ কাৰণে বহুত বেছি তোমালোকে স্কিল এনহেন্সমেণ্ট কোৰ্চ পঢ়িছা কমিউনিকেশ্যন পঢ়িছা বা জেনেৰিক বিভিন্ন ধৰণৰ ছাবজেক্ট পঢ়াৰ সুবিধা লাভ কৰিছা আজিকালি সকলোখিনি অপেন হৈ গৈছে গতিকে সেইকাৰণে তোমালোকৰ সেই সুযোগটো বেছি জ্ঞান আহৰণৰ সুযোগটো বেছি গতিকে তোমালোকে সেই ক্ষেত্ৰতো চিন্তা কৰি চাব লাগিব যে মই কোনটো দিশত গ'লে বেছি ভাল হ'ব সেইটো নিজৰ সিদ্ধান্ত সেইটো ঘৰৰ সিদ্ধান্ত বা বেলেগৰ সিদ্ধান্ত নহয় সেইটো নিজৰ সিদ্ধান্ত নিজে অটল হ'ব লাগিব এইটো ক্ষেত্ৰত গতিকে তুমি যদি ভাবা মই MA কৰোঁ MA কৰিব পাৰা যদি ভাবা মই BEd কৰোঁ শিক্ষক লাইনটোৰ কথা মই কৈ আছোঁ বিশেষভাৱে মই এই লাইনটোৰ লগত জড়িত কাৰণে BEd কৰোঁ তেতিয়া তুমি BEd কৰিব পাৰা তাৰপিছত বোলে মই MA যিটো বিশেষ বিষয়ত মই ডিগ্ৰী কৰিলোঁ সেইটো বিষয়ত মোৰ বৰ বেছি মাৰ্কছ ভাল নহয় বা মই সফলতা অৰ্জন কৰিব পাৰিম নে নোৱাৰিম বা বিশ্ববিদ্যালয়ত মই চিট নাপালোঁ সেইবিলাকৰো মানে নিজৰ ছন্দ হেৰাই যোৱা নাই তেওঁলোকো হতাশ হ'ব নালাগে তেওঁলোকে বেলেগ কিবা কৰক তেওঁলোকে বেলেগত ট্ৰাই কৰক তোমালোকে মাছ কম পঢ়িব পাৰা তাৰপিছত বেলেগ বিভিন্ন ধৰণৰ কোৰ্চ কৰিব পাৰা গতিকে আৰু আজিকালি ট্ৰেন্সলেটৰবিলাকৰো যথেষ্ট নাম আৰু মাছ কম পঢ়িলে এডভাৰটাইজিং কোম্পানীবিলাকতো যথেষ্ট চান্স পোৱা যায় সুবিধা পোৱা যায় গতিকে আমাৰ ল'ৰা ছোৱালীখিনি সেই সুযোগটো লোৱাটো বেছি ভাল বুলি মই ভাবোঁ অকল শিক্ষক ডাক্তৰ ইঞ্জিনিয়াৰ এইকেইটা লাইনেই বেছিকৈ চইচ কৰি থাকিলে নহয় গতিকে নিজক
প্ৰতিটো মুহূৰ্ততে নিজক চিনিব লাগিব মেইন কথাটো হ'ল প্ৰধান কথাটো হ'ল প্ৰতিটো মুহূৰ্ততে নিজক চিনিব লাগিব মই কিহৰ বাবে যোগ্য মই কেনেকৈ কি কৰিলে মোৰ মানে উন্নতি হ'ব কেতিয়াবা কাৰোবাৰ কোনোবা এটা বিষয়ত বা কোনোবা এটা ষ্টেজত ৰিজাল্ট ভাল নাথাকিলেও তেওঁ নাভাবিব যে মই পৰাজয় হৈ গ'লোঁ বাকী আৰু বহুত মানে বাট বুলিবলৈ আছে সেইখিনি সময়ত আপোনালোকে নিজক মানে কি কৰক একাগ্ৰতাৰে নিজৰ পৃথিৱীখনত সোমাই পৰক আৰু বিভিন্ন ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰক আৰু বিদ্যায়তনিক জ্ঞানৰ লগতে আনুষংগিক জ্ঞানৰো এই ক্ষেত্ৰত প্ৰয়োজন নৈতিকতাৰ জ্ঞানখিনি আজিকালি বিশেষকৈ বিশ্ববিদ্যালয় মহাবিদ্যালয় সকলো পৰ্যায়তে দিয়াটো উচিত বুলি মই ভাবোঁ আৰু শিক্ষকসকলকো দিয়াটো উচিত বুলি মই ভাবোঁ এই নৈতিকতাৰ জ্ঞানখিনি গতিকে সেই ক্ষেত্ৰখনত যাবলৈ হ'লে শিক্ষক লাইনটো যদি তুমি চুজ কৰা তুমি তেনেহ'লে MA কৰা নহবা BEd কৰিব পাৰা বা বেলেগ বেলেগ ধৰণৰ বিভিন্ন দিশ আছে সেইবিলাকৰ বিষয়ে মই এদিন বহলভাৱে ভিডিঅ' বনাম বাৰু কম গতিকে তেনেকুৱা ধৰণৰ লাইনত যাব পাৰা গতিকে আজিলে মই অসীমা স্নেহা আৰু অংকিতৰ প্ৰশ্নকেইটা ল'লোঁ যিহেতু এইকেইটা এই শিক্ষাৰ লগত জড়িত প্ৰশ্ন আছিল গতিকে এই প্ৰশ্নকেইটাই উত্তৰ নিদিলে মই শিক্ষক হিচাপে মই দোষমুক্ত হ'ব নোৱাৰিম গতিকে সেইকাৰণে মই এই প্ৰশ্নকেইটাৰ প্ৰথমতে উত্তৰ দিলোঁ কেতিয়াবা এনেকুৱা শিতান ৰাখিম আপোনালোকৰ প্ৰশ্ন আৰু মোৰ উত্তৰ যদি সময় পাওঁ তেতিয়া মই কমিউনিটিত পোষ্ট দিম আপোনালোকে প্ৰশ্ন সুধিব আৰু মই তাৰ উত্তৰ দিবলৈ বন্ধবাৰত চেষ্টা কৰিম আৰু শাৰীৰিক কিছু অসুস্থতা আপোনালোকে জানেই মই গেছৰ প্ৰব্লেমত ভুগিয়ে থাকোঁ গতিকে সেই অসুস্থতাই মাজে মাজে মোক দিগদাৰি দি থাকে গতিকে বেয়া নাপাব আপোনালোকক লগত লৈ মই থাকিম আৰু আপোনালোকে মোৰ লগত সংযোগ হৈ থাকিব আৰু এইখিনিৰে ভিডিঅ'টো শেষ কৰিব বিচৰা নাই আৰু কিছুমান কথা আছে দেৱালীৰ কিছুমান ক্লিপছ ঘৰত যিহেতু নাছিলোঁ ভাড়া ঘৰতে আমি উদযাপন কৰিছিলোঁ দেৱালীৰ কিছুমান সৰু সৰু মুহূৰ্ত আৰু মই এটা ভূপেন হাজৰিকাৰ খুব ভাল লগা মোৰ প্ৰিয় গীত এটা প্ৰথমবাৰৰ কাৰণে চেষ্টা কৰিছিলোঁ গতিকে কিছু কিছু মুহূৰ্ত আপোনালোকক এই ভিডিঅ'টোৰ মাজত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেৱালী ৰাতি ওচৰা ওচৰি দুটি ঘৰ এটি প্ৰজা ঘৰ আনটি ৰজা ঘৰ এটি এন্ধাৰ আনটোত পোহৰ প্ৰজা ঘৰটো উজ্বলি উঠিব কেতিয়া জিকমিক দেৱালী ৰাতি
ঝিকমিকি দেওয়ালির পলকি চলে এখানো কানে শুনে অকলে অকলে ঝিকমিকি দেওয়ালির পলকি চলে এখানো কানে শুনে